Good evening everyone. আমি যেহেতু HS second year 1999 চনৰ পৰা স্টাৰ্ট কৰি 2020 চনত অহা জিমানবোৰ ভয়েসেস আছে সেইবোৰ এটাৰ পিছত এটা ধুনীয়াকৈ আমি প্ৰেক্টিস কৰি আছো সমাধান কৰি আছো আৰু আজি ক্লাছত আমি 2001 ত অহা ভয়েসেস কেইটা ধুনীয়াকৈ ইয়াত প্ৰেক্টিস কৰিম আৰু আমি 2001 ৰ আগৰ যিবোৰ ভয়েসেস আছিল সেইবোৰ ক্লাস অলৰেডি আমি কৰিছো আৰু যদি তোমালোকৰ কোনোবাই সেইবোৰ ক্লাস হোৱা নাই তেনেহলে ক্লাসবোৰৰ লিংক মই এইখন ভিডিঅ ডেসক্ৰিপচনত দি দিছো তোমালোকে চাই ল'ব পাৰিবা সো তেনেহলে মই এতি আৰু লেট নকৰাকৈ মই এক্সপ্লেনেশন খিনি স্টাৰ্ট কৰি দি আছো তোমালোকে জাস্ট মনোযোগৰে শুনিবলৈ চেষ্টা কৰিবা ঠিক আছে সো তোমালোকে তো ইয়াত দেখিব পাৰিছাই 2001 ৰ এইকেটা কোৱেশ্চন হয় মই এটা প্ৰথম কোৱেশ্চনটো পঢ়ি দিছো ইয়াত লিখা আছে The students respect the principal very much. That means yet কোৱা আছে যে the students ছাত্ৰ ছাত্ৰী সকলে respect সন্মান কৰে কাক the principal জনক and very much means খুবেই অৰ্থাৎ আমি বুজা পালো যে ছাত্ৰ ছাত্ৰী সকলে প্ৰিন্সিপাল জনক খুবেই সন্মান কৰে সো তোমালোকে হয়তো আইডিয়া কৰিব পাৰিছা বা বুজিব পাৰিছা যে কোৱেশ্চনটো এক্টিভ ভয়েসত লিখা আছে আৰু তেনে হলে আমি কি কৰিম প্যাসিভ ভয়েস লৈ চেঞ্জ কৰিম So etu hol active voice eti ami passive lo change korim so tumaloke ekhiniও জানা active voice eta passive lo change koribole hole subject verb object khini sinaktokon koribo lagibo heiboror class moi already koi disu description link di ase tumaloke sai lobo pariba so ei question to dia ase the principal object hobo yat aru object ami prothomon likhim tumaloke niyom bor janai so ami prothomon likhilu the principal to subject বনাই দিলো এতিয়া subject লিখাৰ পিছত সাধাৰণতে কি লিখিব লাগে to be verb লিখিব লাগিব এতিয়া to be verb টো আমি কোট পাম তোমালোকে কি কৰিবা তেতিয়া কোৱেশ্চনটো দেখিবা কি টেন্সত লিখা আছে টেন্সত যেটো টেন্সত লিখা আছে সেইটো টেন্সৰে to be verb টো লিখিব লাগিব সো কি টেন্সত লিখা আছে সেইখিনি জানিবলৈ হলে কি কৰিব লাগিব কোৱাচোন বাৰু সেইখিনি জানিবলৈ হলে question to যেটো main verb দি আছে সেইটো চাব লাগিব so in this sentence the main verb is respect to whole main verb আৰু respect to লিখা আছে ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম হয় আৰু তোমালোকে হয়তো নিশ্চয় জানা যদি কোনো সেন্টেন্সত ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম দিয়া থাকে সাবজেক্টৰ পিছত তেনে হলে সেন্টেন্সটো কোৱা হ'ব প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখা আছে বুলি ঠিক আছে সো আমি বুজা পালো যে the sentence has been written in present indefinite tense and the to be verb of present indefinite tense is am is are that means we have to write here either am or is or are যিকোনো এটা লিখিব লাগিব but according to the subject in the sentence the subject is the principal লগত আমি কি লিখিম কোৱাচোন বাৰু okay principal লগত আমি is লিখিম because this is singular number so subject লিখিলো to be verb লিখিলো এতে কি লিখিব লাগিব ভাৰ্বৰ থাৰ্ড ফৰ্ম লিখিব লাগিব এটা কথা মনত ৰাখিবা যেতিয়া তোমালোকে এক্টিভ ভয়েস এটা প্যাসিভ লৈ চেঞ্জ কৰিবা তেতিয়া কিন্তু সদায় ভাৰ্বটো থাৰ্ড ফৰ্মতে লিখিব লাগে সো ইন দিস সেন্টেন্স দা মেইন ভাৰ্ব ইজ ৰেসপেক্ট আমি এতিয়া থাৰ্ড ফৰ্মত লিখিম আৰু থাৰ্ড ফৰ্মত হ'ব ৰেসপেক্টেড So this is the third form of respect verb. The principal is respected আৰু third form লিখাৰ পিছত এতিয়া কি লিখিব লাগিব এটা preposition লিখিব লাগিব আৰু respected verbৰ লগত by preposition ইউজ কৰা হয় তেনে হলে আমি ইয়াত by preposition লিখি দিলো আৰু by prepositionৰ পিছত subject টো ইয়াত object কৰি দিয়া হয় so subject টো দিয়া আছে the studentsৰ কোনো চেঞ্জ নাই সেইকাৰণে আমি the students ইয়াত লিখি দিলো the students এটা গোটেইখিনি লিখি দিলো তাৰ পিছত কি আহিব very much খিনি ইয়াতে থাকি গল গতিকে আমি শেষত very much খিনি লিখি দিম very much so মই এতিয়া আনসাৰটো এবাৰ পঢ়ি দিছো তোমালোকে ভালদৰে চাবা the principal is respected by the students very much this is the right and correct answer যদি তোমালোকৰ কোনো ধৰণৰ কোৱেশ্চন কোৱাৰি থাকে যদি নুবুজা থাকে তেনেহলে তোমালোক মোক সুধিব পাৰিবা মই যথেষ্ট চেষ্টা কৰিম যাতে তোমালোকৰ কোৱেশ্চন আৰু কোৱাৰিবোৰ সমাধান কৰি দিব পাৰো So এইখিনিতে ডিয়াৰ ষ্টুডেন্ট মই তোমালোকক আন এটা ইম্পৰ্টেন্ট কথা জনাই দিও আমি যেটো 1999 চনৰ পৰা স্টাৰ্ট কৰি 2020 চনলৈ প্ৰেক্টিস কৰি আছো সেইবোৰ ভয়েসেন্সৰ আনসাৰৰ মই এখন পিডিএফ ফাইল অলৰেডি বনাই ৰাখিছো আৰু ফাইলখন মই মোৰ ওয়েবসাইট www.graduallearning.com এটো ওয়েবসাইটত মই ৰাখি দিছো তাতে अवेलेबल আছে
কেৱল ভয়েস সেন্সৰ নিয়মবোৰে নহয় তোমালোকৰ যিমানবোৰ ষ্টাডি মেটেৰিয়েলছৰ প্ৰয়োজন আছে গোটেইবোৰ তাতে এভেইলেবল আছে তোমালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা যদি বিচৰা ঠিক আছে সো এতিয়া মই নেক্সট কোৱেশ্চনলৈ আগুৱাই যাওঁ তোমালোকে অলৰেডি দেখিছা ইয়াত কি কোৱেশ্চন লিখা আছে মই এবাৰ পঢ়ি দিছো she is known to us this is the question she is known to us কোৱাচোন বাৰু কোৱেশ্চনটো এক্টিভত লিখা আছে নে পেছিভত লিখা আছে Okay, তোমালোকে নিশ্চয় বুজিব পাৰিছা যে this question has been written in passive voice. এটো passive voice লিখা আছে যদি কাৰো বুজাত অসুবিধা হৈছে যে কেনেকৈ passive হল তেনেহলে তোমালোকে question কৰিব পাৰা মই তোমালোকৰ questionৰ নিশ্চয় সমাধান কৰি দিম So, she is known to all, known to us. এটো কথা হল তোমালোকে হয়তো আগৰ voice sense বোৰ দেখিছা সাধাৰণতে বাইৰ পিছত object লিখা হয় কিন্তু মনত ৰাখিবা এইখিনিতে মই তোমালোকক জনাই দিও যে এনেকুৱা বহুতবোৰ ভাৰ্ব আছে যিবোৰ ভাৰ্বৰ লগত প্যাসিভ ভয়েসত বাই ইউজ কৰা নহয় সেইবোৰ লগত টু কেতিয়াবা ইন কেতিয়াবা এট উইথ এনেকুৱা ধৰণৰ প্ৰিপজিশন ইউজ কৰা হয় সো ইন দিস কেস এই ক্ষেত্ৰত নন ভাৰ্বৰ লগত বা নো ভাৰ্বৰ লগত প্যাসিভ ভয়েসত সদায় টু ব্যৱহাৰ কৰা হয় মনত ৰাখিবা দিস ইজ দা মোস্ট ইম্পৰ্টেন্ট ইউজেবল ভাৰ্ব মনত ৰাখিবা ভয়েস সেন্সৰ ক্ষেত্ৰত নন ভাৰ্বটো খুবেই ইম্পৰ্টেন্ট হয় কেতিয়াবা কোৱেশ্চনত দেখিবলৈ পোৱা যায় সো এতিয়া আমি বুজা পালো যে কোৱেশ্চনটো যেটো প্যাসিভত লিখা আছে এতিয়া আমি এক্টিভলৈ চেঞ্জ কৰিম সো কেনেকৈ চেঞ্জ কৰিম কোৱাচোন বাৰু এক্টিভলৈ চেঞ্জ কৰিবলৈ হলে প্ৰথমত কি কৰিব লাগিব ইয়া যেটো অবজেক্ট আছে সাবজেক্ট কৰিব লাগিব মই যেটো অলৰেডি কৈ দিলো ননৰ লগত টু হয় আমি সাধাৰণতে বাই লিখিছিলো কিন্তু এটো ভাৰ্বৰ লগত টু ব্যৱহাৰ কৰা হয় সো টুৰ পিছত যেটো দি আছে হেটো অবজেক্ট হ'ব সো ইন দিস সেন্টেন্স দি অবজেক্ট ইজ আস দি আছে আৰু আসৰ সাবজেক্ট কি হ'ব উই হ'ব সো উই লিখিলো ওকে এতিয়া আমি এক্টিভ লৈ চেঞ্জ কৰি আছো গতিকে এক্টিভ লৈ চেঞ্জ কৰিবলৈ হলে তোমালোকে প্ৰথমত দেখিবা কোৱেশ্চনটো কি টেন্সত দি আছে অৰ্থাৎ passive voice to কি টেন্সত দিয়া আছে যেটো টেন্সত দিয়া থাকিব হেটো টেন্সৰ গঠনতহে তোমালোকে এই ভয়েসটো লিখিবা সো আমি বুজা পালো যে এই কোৱেশ্চনটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত দিয়া আছে বিকজ কোৱেশ্চনটো ইয়াত ইজ এটা টু বি ভাৰ্ব দিয়া আছে আৰু ইজ টু প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হয় সো গতিকে এটো প্ৰেজেন্ট ইনডিফিনিট যেটো হয় গতিকে আমি এই কোৱেশ্চনটো অৰ্থাৎ আনসাৰটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ গঠনত লিখিম আৰু প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ গঠনত হ'বলৈ হলে সাবজেক্টৰ পিছত ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম নহলে ভাৰ্বৰ ফিফথ ফৰ্ম লিখিব লাগে সো ভাৰ্ব কোনটো হয় নন হয় এটো কি লিখিম এতিয়া আমি ইয়াত নো লিখিম because এটো থাৰ্ড পাৰসন সিঙ্গুলার নাম্বার নহয় থাৰ্ড পারসন সিঙ্গুলার নাম্বার হলে হে ইয়াত ভার্বৰ লগত s বা es যোগ হয় নহলে নহয় সো আমি ইয়াত উই নো লিখিলো আমি জানো কাক জানো তাইক জানো she অৰ্থাৎ তাইকৰ ইংলিশ কি হ'ব হার হ'ব ইয়াত হার আছিল সেই কাৰণে ইয়াত she হৈছে গতিকে আকৌ যেতিয়া আমি ইয়াক এক্টিভ লৈ আহিম তেতিয়া হার হ'ব সো we know her this is the right answer এই কোৱেশ্চনটো প্যাসিভ বনালে এটোৱে হ'ব সো মই আশা কৰিছো তোমালোকে হয়তো বুজিব পাৰিছা যদি তোমালোকে বুজিব পাৰিছা তেনেহলে কমেন্ট কৰিবলৈ নাপাহৰিবা yes বুলি লিখি দিবা সো নেক্সট কোৱেশ্চনটো দিয়া আছে তোমালোকে এবাৰ পঢ়ি দেখাছোন ওকে তোমালোকে হয়তো কোৱেশ্চনটো দেখি লৈছা ট্ৰাইও কৰিছা তোমালোকে মই এতিয়া তোমালোকক ধুনিয়াকৈ বুজাই দি আছো ভালদৰে চাবা Question to খুবই important হয় and easy হয় also the coach is training the players this is the question I repeat the question once again the coach is training the players তোমালোকে হয়তো গেস কৰিব পাৰিছা যে কোৱেশ্চনটো এক্টিভ ভয়েসত লিখা আছে যদি এক্টিভ ভয়েসত লিখা আছে তেনেহলে এতিয়া আমি প্যাসিভ লৈ চেঞ্জ কৰি দিও ফটাফট চেঞ্জ কৰি দিও passive verb p লিখি দিলু মই অবজেক্ট টু দি আছে দি প্লেয়াৰ্স এইবোৰ সিম্পল সেন্টেন্স হয় গতিকে মই অলপ স্পিডত কৈ দি আছো দি প্লেয়াৰ্স এতিয়া এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হয় এমিসাৰ আৰু ভাৰ্বৰ লগত ing লিখা আছে সো এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হ'ব তোমালোক হয়তো জানাই সো দি প্লেয়াৰ্স ঠিক আছে দি প্লেয়াৰ্স এতিয়া আমি লিখিলো তাৰ পিছত টু বি ভাৰ্বটো লিখিব লাগিব সো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ টু বি ভাৰ্ব কোনবোৰ হয় তোমালোক হয়তো নিশ্চয় জানা am is are এইবোৰ হল প্ৰেজেন্ট কন্টিনিউয়াস টেন্স লগতে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ টু বি ভাৰ্ব বুলি কোৱা হয় সো এতিয়া সাবজেক্টটো বহুবচনত লিখা আছে অৰ্থাৎ প্লুৰাল নম্বৰত লিখা আছে প্লেয়াৰ্স বহুতো আছে ইয়াত এজনতকৈ বেছি আছে সো কি লিখিব লাগিব ইয়াত are লিখিব লাগিব সিঙ্গুলার নাম্বার হলেহে আমি is লিখিলো হয় যেনেকৈ ইয়াত দি প্ৰিন্সিপাল is লিখিছো কিন্তু ইয়াত দি প্লেয়াৰ্স are হ'ব কিন্তু কাৰণ এটো বহুবচন হয়
প্লুৰাল নাম্বাৰ হয় সো দি প্লেয়াৰ্স আৰ লিখিলো এতিয়া মনত ৰাখিবা মোস্ট ইম্পৰ্টেন্ট কথা হয় যদি কোনো কোৱেশ্চন এটা যেনেকৈ এই কোৱেশ্চনটো যদি কোনো এটা কোৱেশ্চন কন্টিনিউয়াস টেন্সত দিয়া থাকে কন্টিনিউয়াস হেতু প্ৰেজেন্ট কন্টিনিউয়াস হ'ব পাৰে past continuous বা future continuous যিকোনো continuous tense যদি কোৱেশ্চনটো দিয়া থাকে তেনেহলে তোমালোকে মনত ৰাখিবা to be verb to লিখাৰ পিছত being লিখিবা b e i n g this is the most important point so you need to remember it I repeat it once again whenever you will get a sentence into continuous tense it may be either in present continuous past continuous or future continuous whatever jetia tomaloke continuous tense to paba tetia সেই sentence to jetia passively change koriba whenever you will transfer the sentence into passive voice then after to be verb you need to write and you must write this word being I hope you understood it okay etia ame likhilu the players are being etia likhim ami verb third form so in this sentence the verb is trained and the third form of this verb is trained trained this is the third form of trained verb okay so the players are being trained etia verb third form likhilu tar pisot ki likhim ami by preposition then subject will be object here in this sentence the subject is the coach and there is no change of the subject so we have to write here the coach so I hope you understood মই ভাবিছো বা ভাবি ললো যে তোমালোকে বুজিব পাৰিছা বিকজ সিম্পল সেন্টেন্স হয় খুব ইজি হয় এইবোৰ তোমালোকে আগতে কৰি আহিছা সো তথাপিও যদি কিবা ডাউট থাকে তেনেহলে কোৱেশ্চন কৰিবলৈ না পৰিবা দেই I am always here to help you our students so this is the fourth number question D number question and here has been written my umbrella has been stolen this is the most famous sentence etu sentence imane important hoy imane guruttopurno hoy যে frequently questionত দেখিবলৈ পোৱা যায় এই কোৱেশ্চনটো বেছিভাগ কোৱেশ্চনতে আহি থাকে গতিকে তোমালোকে ভালদৰে বুজিবলৈ চেষ্টা কৰিবা মনত ৰাখিবলৈ চেষ্টা কৰিবা মই এটো কৰি দি আছো খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় আমি অলৰেডি বহুতবাৰ ভয়েসেন্স প্ৰেক্টিস কৰিছো আগত তেতিয়াও আমি এনেকুৱা ধৰণৰ সেন্টেন্স দেখিবলৈ পাইছো আৰু আগতীয়াকৈ নেক্সট যিবোৰ আমি প্ৰেক্টিস কৰিম সেইবোৰতো হয়তো এনেকুৱা ধৰণৰ সেন্টেন্স তোমালোকে দেখিবলৈ পাবা সো ফ্ৰম দিস পইণ্ট উই নো দ্যাট দিস সেন্টেন্স ইজ মোস্ট ইম্পৰ্টেন্ট খুব ইম্পৰ্টেন্ট হয় সো এতিয়া দেখা ইয়াত কি লিখা আছে my umbrella অৰ্থাৎ মোৰ umbrella to ছাতিটো has been stolen means চুৰি হৈছে মোৰ ছাতিটো চুৰি হৈছে সো চুৰি হৈছে মানে আমি কি বুজা পালো কোনোবাই চুৰি কৰিছে অৰ্থাৎ কাৰোবাৰ দ্বাৰা চুৰি কৰা হৈছে কাৰ্যটো কাৰোবাৰ দ্বাৰা কৰা হৈছে বাট কাৰ দ্বাৰা কৰা হৈছে ইয়াত অবজেক্টটো দিয়া নাই যে কাৰ দ্বাৰা কৰা হৈছে সেইখিনি ইয়াত দিয়া নাই জাস্ট কোৱা হৈছে যে মোৰ ছাতিটো চুৰি কৰা হৈছে বা চুৰি হ'ল এতিয়া কোনে চুৰি কৰিছে সেইটো আমিও নাজানো কোনেও নাজানে জাস্ট কোৱা আছে মোৰ ছাতিটো চুৰি হৈছে গতিকে এনেকুৱা কন্ডিশনত এনেকুৱা চুৰি হোৱা কাৰ্যত বা এনেকুৱা ধৰণৰ সেন্টেন্সত বা এইটো সেন্টেন্সত তোমালোকে ইয়াত কি অবজেক্ট লবা বাই someone means কোনোবাই অৰ্থাৎ কোনো কাৰোবাৰ দ্বাৰা মোৰ ছাতিটো চুৰি হ'ল সো ইয়াত অবজেক্টটো এনেকুৱা হ'ব লাগিছিল কিন্তু দিয়া হোৱা নাই বিকজ দিস ইজ দা কমন অবজেক্ট সাধাৰণতে কমন সাবজেক্টৰ কমন অবজেক্টবোৰ ইয়াত দিয়া নাথাকে এইবোৰ আমাক বিচাৰি উলিয়াব লগা হয় সো আমি বুজা পালো যে my umbrella has been stolen by someone to কোৱেশ্চনত কিন্তু না থাকিব জাস্ট তোমালোকে এনেকৈ বুজি পেলাই someone to ইয়াত ধৰি লব লাগিব তোমালোকে কিন্তু এনেকৈ নিলিখিবা দেই মই তোমালোকক বুজাই দিয়াৰ কাৰণেহে ইয়াত লিখি দিছো ঠিক আছে তোমালোকে নিলিখিবা তোমালোকে ডাইৰেক্ট আনসাৰ কৰিবা সো এতিয়া আমি অবজেক্ট পাই গলো সো দিস অবজেক্ট will be subject here right সো আমি অবজেক্ট ইয়াত সাবজেক্ট বনাই দিও তো someone to ইয়াত কি হ'ব someone হ'ব কোৱেশ্চনটো পেসিভত আছে গতিকে অ্যাক্টিভত আমি কৰি দিও someone to প্ৰথমত আনিলো someone okay someone লিখিলো এতিয়া আগৰ কোৱেশ্চনটোৰ নিচিনা কৈ যে কোনো এটা প্যাসিভ ভয়েসক যেতিয়া অ্যাক্টিভ লৈ চেঞ্জ কৰিব লাগিব তেতিয়া কি কথা মনত ৰাখিব লাগিব যে আমি প্ৰথমত অবজেক্টটো ধৰি লম অবজেক্টটো সাবজেক্ট বনাই দিম সাবজেক্ট বনোৱাৰ পিছত কি কৰিব লাগিব টেন্সৰ ফৰ্মত লিখিব লাগিব কাৰণ সাবজেক্টৰ পিছত সাধাৰণতে বা জেনাৰেলি ভাবটো লিখিব লগা হয় এতিয়া কোনটো ভাব লিখিম বা কি টেন্সত লিখিম সেই কথাটোৰ কাৰণে তোমালোকে দেখিবা কোৱেশ্চনটো কি টেন্সত লিখা আছে যি টেন্সত লিখা থাকিব সেই টেন্সতে আমি অ্যাক্টিভ ভয়েসটো বনাই দিম সো according to this question we understood that the sentence has been written in present perfect tense has plus been plus v3 this is the structure of
passive voice of present perfect tense. So etu present perfect tense or likha ase. So ami etu present perfect tense or likhi dim. Subject to palu ami jehetu someone, this is the singular number hoy aru singular number logot ki ahibo yet has nole have. So has aru have ki ahibo has ahibo. Kan present perfect tense or subject er pisot has have likha hoy singular number gotike ami third person singular number gotike has likhilu thik ase. Etia ki likhibo lagibo has aru have er pisot generally ami verb third form likhu. So etio ami verb third form likhi dim. In this sentence the main verb is stolen, so we have to write here stolen as a third form here. So stolen is also is a third form. So someone has stolen orthat konobai churi korise, konobai churi korile, ki churi korile my umbrella orthat mor satito churi korile. So etia ami yat ki likhim my umbrella. So yat ami likhilu my umbrella. Okay, so ami likhilu someone has stolen my umbrella. So this is the right answer. Ami gote kini সমাধান কৰি দিলো. এতিয়া এটো তোমালোকে ভালৰে মনত ৰাখিবা। এখিনিতে মই আন এটা ইম্পৰ্টেন্ট কথা জনাই দিও। সাপোজ ধৰি লোৱা এই কোৱেশ্চনটো তোমালোকৰ এক্সামিনেশনত দিয়া আছে যে someone has stolen my umbrella. This question has been this question has been given in your examination question paper. Then whenever we will transfer this sentence into passive voice, then we have to make it like this: my umbrella has been stolen by someone. We will not write. আমি কিন্তু by someone নিলিখিম। যদি এই কোৱেশ্চনটো দিয়া থাকে তোমালোকে স্টুডেন্ট লৈকে লিখিবা by someone নিলিখিবা, লিখিলে হয়তো আনসারটো কাটি দিব পাৰে। সো এখিনিতে মই আন এটা কথা জনাই দিও, যিবোৰ কথা মই আগতীয়াকৈ জনাই দিছো, আগৰ ক্লাছবোৰতো কৈছো যে ইংৰাজী যদি তোমালোকে ভালদৰে পাব বিচৰা তেনে হলে ইংৰাজীৰ অসমীয়াখিনি বুজিবলৈ চেষ্টা কৰা। ইংৰাজী ওয়াৰ্ডৰ অসমীয়া মিনিংখিনি মুখস্থ কৰাৰ কাৰণে অলপ টাইম ওলাই লোৱা আৰু যিমান পাৰিবা সিমানে তোমালোকে অসমীয়াখিনি মুখস্থ কৰিবলৈ চেষ্টা কৰিবা, বুজিবলৈ চেষ্টা কৰিবা। তেতিয়া দেখিবা তোমালোকৰ ইংৰাজী সাবজেক্টটো বাকিবোৰ সাবজেক্টতকৈ খুবেই ইজি যেন লাগিব। ঠিক আছে? So okay, here the last question dia ase. A question to 2001 or nohoy, etu question hol 2002. So etu question moi yet সমাধান কৰি নিদিম। এটো question তোমালোকৰ বাবে হোমৱৰ্ক ৰাখি দিলো, তোমালোকে এটো কৰি পেলাই কমেন্ট বক্সত দিবা, নহলে ডেসক্ৰিপচনত মোৰ WhatsApp নম্বৰ দি আছে, তাতে তোমালোকে দিব পাৰিবা। সো এটো তোমালোকৰ হোমৱৰ্ক হয়। আমি 2000 ৰ এইবোৰ প্ৰ্যাকটিছ কৰিলো, আমি নেক্সট ক্লাছত 2002 ৰ কোৱেশ্চনবোৰ সমাধান কৰি দিম। ঠিক আছে? সো মাই ডিয়াৰ ষ্টুডেন্ট, যদি গোটেইখিনি ভালদৰে বুজিছা, ক্লাছখিনি যদি তোমালোকক ভাল লাগিছে, লাইক কৰিবলৈ নাপাহৰিবা, লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা, বাকি তোমাৰ গ্ৰুপছ বা বন্ধু বান্ধৱীলৈ, আৰু লগতে নটিফিকেশন বেলটো প্ৰেছ কৰিবলৈ কেতিয়াও নাপাহৰিবা, যাতে তোমালোকৰ বাবে যেতিয়া মই কোনো এটা ভিডিও বনাই দিও সেইটো যাতে তোমালোকৰ ওচৰলৈ অতি সোনকালে আহি যায়। ঠিক আছে? সো any query, any doubt তোমালোকে সুধিব পাৰিবা। নেক্সট ক্লাছবোৰ এটেন্ড কৰিবলৈ চেষ্টা কৰিবা, ঘৰত ভালদৰে পঢ়িবা, আৰু নেক্সট ক্লাছত আমি পুনৰ কথা পাতিম। তো আজিলৈকে মই ইয়াতে ৰাখিছো। থ্যাংক ইউ, হ্যাভ আ গুড ডে।